প্ৰবন্ধৰ শিৰোনাম মৃত্যু। মৃত্যু এটা সঁচা পৰিঘটনা। সকলো জীৱই মৃত্যুক ভয় কৰে। জীৱই জন্মৰ লগত মৃত্যুক লৈ আহে। থৈ যায় মাথো যশ বা অপযশ। জীৱই জন্মৰ ক্ষণৰ পৰাই গমন কৰে মৃত্যুৰ ক্ষণলৈ। এই যাত্ৰা কেই মুহূৰ্তৰ, কিমান দিনৰ বা কিমান বছৰৰ কোনেও ঠাৱৰ কৰিব নোৱাৰে। কেঁচুৱাৰ পৰা বৃদ্ধ বয়সলৈ জীৱনটো নানা ঘাত প্ৰতিঘাতেৰে ভৰা। বৃদ্ধ বয়সত ক্ৰমাৎ নিঃসংগ, দুৰ্বল আৰু অসহায় হৈ পৰে। হতাশাত ভোগে। নিঃসংগতা জীৱনৰ কৃতকৰ্মৰ এক ফলাফল বুলিও ক'ব পাৰি। জীৱনশৈলী কিছু পৰিমাণে নিৰ্ভৰ কৰে জীৱিকা, ঘৰ ও সামাজিক পৰিৱেশ আদিৰ ওপৰত। অতি দুখীয়া, মদগৰ্বী, অতি উচ্চাকাংক্ষা আদি কাৰণত ইজনে সিজনৰ পৰা আঁতৰি থকা দেখা যায়। অতীতত কৰণীয় বিলাক নকৰাৰ বাবে ইয়াৰ প্ৰভাৱ পৰে। একক পৰিয়াল, পুত্ৰ, বোৱাৰী, নাতি নাতিনী দূৰৈত থাকিলে অসহায় আৰু হতাশাত ভোগা দেখা যায়। এনেও বৃদ্ধ বয়সত মানুহ সংবেদনশীল হয়। জীয়াই থকাৰ ইচ্ছা হয়। মোহ মমতাৰ বাবে মতানৈক্য ঘটে। ঘোৰ শত্ৰু বেমাৰ আজাৰে আক্ৰমণ কৰে। অতীত ৰোমন্থন কৰি বহুবল্কী হয়। সৰুসকলে আমনি পায়। ডেকাবোৰ আঁতৰি যায়। অনুশোচনা অস্থায়ী হয়। আকৌ সেই আনে নিবিচৰা প্ৰক্ৰিয়া চলি থাকে। ঘৰৰ, সমাজৰ লোকৰ পৰা ক'ব নোৱাৰাকৈয়ে আঁতৰি যায়। দায়িত্ববিলাক একপক্ষীয় হয়। হকেই হওক বা বিহকেই হওক, কোনেও গুৰুত্ব সহকাৰে গুৰুত্ব নিদিয়ে। সাধু সন্তই লিখা দেহবিচাৰৰ গীতবোৰ যেন আখৰে আখৰে ফলিয়ায়। শিৰা উপশিৰাত তেজৰ প্ৰবাহ যেতিয়া কমি যায়, জীৱ সিমানেই মৃত্যুৰ দুৱাৰদলিলৈ আগুৱাই যায়। বাসনাই ধনজনে ৰাখিব বা দিব নোৱাৰে জীয়াই থকাৰ সমল। সংবেদনশীল হৈ থকা অৱস্থাত বন্ধু বান্ধৱ তথা আত্মীয় স্বজনৰ ক্ষণিক সান্নিধ্য বিচাৰে। জীয়াই থকাৰ বাসনাও বাঢ়ি যায় সুস্থ মস্তিষ্কৰ মানুহজনৰ। মৃত্যু মুখলৈ সুপি সুপি আগবাঢ়ি যোৱাজনক বিদায় দিবলগীয়াত পৰে বা পৰো আমিবোৰ। জীৱ মৰণশীল, আত্মা অবিনাশী। সেয়েহে বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰে। শোক সভা পাতে। সেই সময়ত মনত নপৰে বা নাভাবে যে তেওঁলোকো বা আমিবোৰো সেই একে ঘূৰি নহা পথৰেই পথিক। সুশিক্ষা জ্ঞানৰ অভাৱতে মৃত্যুক মানুহে শোক কৰে। চৰাচৰ জীৱৰ সুখ দুখৰ মূল হ'ল ইন্দ্ৰিয়সমূহ। ইন্দ্ৰিয়সমূহৰ নিয়ন্ত্ৰণহীনতাৰ ফলত দুখ হয়। ৰিপু দমন, বাসনাৰ দুৰ্বলতাই ইন্দ্ৰিয়ৰ সংযমতা দূৰ কৰে। সংযমতাই জীৱক স্থিতপ্ৰজ্ঞ কৰি তোলে। স্থিতপ্ৰজ্ঞ হোৱাটো সহজ নহয়। মৃত্যুৱে স্বয়ং ভগৱানো বিধিৰ বিধানৰ পৰা সাৰি যাব পৰা নাই। বিধাতাই মৃত্যুক সৃজন কৰিছে। প্ৰখ্যাত অখ্যাত, ধনী দুখীয়া, জ্ঞানী গুণী বা বয়সৰ লগত বাছ বিচাৰ নাই। কোনোৱে লাখ লাখ লোকৰ আশীৰ্বাদ লয় আৰু কোনোবাই সাও সপনি লয় আৰু কোনোবাই নীৰৱে নিঃশব্দে মৃত্যু বৰণ কৰে। মৃত্যু কাৰো কাম্য নহয়। ঢোল ডগৰ বজাই মৃত্যু নাহে। মৃত্যু কেতিয়া আহে কোনোৱে ঠাৱৰ কৰিব নোৱাৰে। আকৌ চৰণেহে জানে মৰণৰ ঠাই বুলি এষাৰ বচন আছে। সময় বৰ নিষ্ঠুৰ। কাল সদায় জাগ্ৰত, কালৈকো ৰৈ নাথাকে। বিধিৰ বিধান নাযায় খণ্ডন। কথাষাৰি জনাৰ পিছতো নিজক সান্তনা লভিব পৰা বৰ কঠিন। যেতিয়া পিতৃৰ কোলাত বা কান্ধত উঠি ল'ৰা ছোৱালীৰ চিৰশায়িত নিথৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শ্মশানৰ দিশে যায়,
সেই মনৰ ভৰৰ সমান ভৰ পৃথিৱীত আৰু একো ভৰ নাই। অকল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। মৃত্যুত ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, শুভকাংক্ষীয়ে সমবেদনা জনাবলৈ আহে। খুবেই ভাল। দুখত ভাগি পৰা পৰিয়ালবৰ্গক সান্তনাৰ খুবেই প্ৰয়োজন হয়। সেই সময়ত বা ধাৰাবাহিকভাৱে মানুহ আহি থাকিলে মনৰ দুখ ভাগৰবোৰ কিছু পৰিমাণে হ'লেও লাঘৱ হয়। কিছুমানে সমবেদনা জনাব আহি আৱেগিক হৈ পৰে, কাৰণ তেওঁলোকো ভুক্তভোগী বা কোমল হৃদয়ৰ। কিছুমানে সান্তনা দিয়ে, বুজায়, প্ৰকৃতিৰ নিয়মৰ বিষয়ে কয়। কিছুমান আহে আহিব লাগে কাৰণে, অন্যথা কোনোবাই সুধিলে উত্তৰ দিব নোৱাৰিব বুলি। কিছুমান আহে লগৰ লগত এটাও শব্দ উচ্চাৰণ নকৰাকৈ লগৰ লগত গুচি যায়। কিছুমানে ওচৰত থাকিও পিছত লগ পালে আহিব নোৱাৰাৰ অজুহাত দাঙি ধৰে, বিজ্ঞৰ দৰে ভাল ভাল উপদেশ দিয়ে। মোৰ ক্ষেত্ৰত দেখিছিলোঁ ভগৱানক আৰু পৰিয়ালটোক। দেখা পোৱা নাছিলোঁ অন্য কাৰোবাক। আত্মা আৰু পৰমাত্মাৰ মিলনেই হ'ল জীৱনৰ সৰ্বশেষ উদ্দেশ্য। ব্ৰহ্মৰ লগত মিলিত হ'লে আমাৰ ব্যক্তিগত স্বকীয়তা নাথাকে। আত্মা পৰমাত্মাত আৰু শৰীৰ পঞ্চভূতত বিলীন হয়। সকলোৱে মানে বৃদ্ধ হ'লেই জীৱৰ মৃত্যু নহয়, মৃত্যুক এটা উপসৰ্গ লাগে। উপসৰ্গ অবিহনে মৃত্যু হ'ব নোৱাৰে। দেশৰ হকে দহৰ হকে মৰাজন শ্বহীদ, তেওঁৰ মৃত্যু অপৰাজেয়। শিলত খোদিতজন সচৰাচৰ নমস্য, বুৰঞ্জীৰ পাতত ঠাই পোৱাজন মহান বা কলংকিত, মানসিক সন্তুলন হেৰুৱাই আত্মঘাতী হোৱাজন কাপুৰুষ, বেমাৰ আজাৰ দুৰ্ঘটনা হত্যাত মৰাজন দুৰ্ভগীয়া। যিয়েই নহওক, মৃতকৰ শৰীৰ সদায় পবিত্ৰ। শৰীৰ মহাপঞ্চভূতত বিলীন হয়। পঞ্চভূত সদায় পবিত্ৰ। কিছুমানৰ মতে অকালতে মৰা লোক ভাগ্যৱান বা ভাগ্যৱতী। ই এক সান্তনা বাণীও হ'ব পাৰে। মোৰ মতে সংসাৰত আহিলে সংসাৰৰ ধৰ্ম পালন কৰিব লাগে, তেতিয়াহে জীৱকুল বৰ্তি থাকিব।